Hello students, মই প্ৰাচুৰ্য স্যাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ। তো তোমালোকৰ নবোদয় বাছনি পৰীক্ষা 2000 এতিয়া 25 চনৰ এই ডিসেম্বৰ 13 তাৰিখে এটা পৰীক্ষা হ'ব গৈ আছে। যিসকল বৰ্তমান ক্লাছ 5 আছে, ওকে? সো তোমালোকৰ এডমিশন কেতিয়া হ'ব? ক'ব গ'লে এডমিশনটো আমাৰ এপ্ৰিল মাহত হ'ব 2026 চনত। তো সেই কাৰণে চাব গ'লে তোমালোকে 2026 চনৰ ষ্টুডেন্ট হয়, ওকে? 2026 চনৰ ষ্টুডেন্ট হয়। মই প্ৰায় ভিডিও বিলাকত কৈ থাকো যে 2026 চন কেতিয়াবা কিছু মানে খুদা যে 26 চন কেনেকে 25তে পৰীক্ষা দিম, সেইটোৱে মই কৈ দিছো এতিয়া আকৌ এবাৰ তোমালোকৰ কাৰণটো হল যে এপ্ৰিল 2026 ত 26 ত এডমিশন হ'ব যেহেতু তোমালোকৰ তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা যিয়ে নোহোৱা কিয় তোমাৰ এপ্ৰিলত এডমিশন হ'ব বিহুৰ আগে আগে আৰু পৰীক্ষাটো ডিসেম্বৰ 13 তাৰিখে হ'ব 2025 ৰ, ওকে? তো আজি তোমালোকক মই এখন কোৱেশ্চন পেপাৰ দেখাম যে কোৱেশ্চন পেপাৰখননো কেনেকুৱা হয় নবোদয় বিদ্যালয়ত এন্ট্ৰেন্স এক্সামত বাছনি পৰীক্ষাত কি ধৰণৰনো কোৱেশ্চন পেপাৰখন থাকিব কেনেকুৱানো ডিজাইনটো হয় কোৱেশ্চন পেপাৰখনত কি থাকে কি নাথাকে এ টু জেড গোটেইখিনি বস্তু মই কোৱেশ্চন পেপাৰখনত তোমালোকক দেখাম, ওকে? তো ইয়াতে আৰু এটা কথা কৈ দিছো তো তোমালোকে জেএনভি গাইড আমাৰ চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিবা আৰু বিশেষকৈ অভিভাৱকসকলক কৈছো আপোনালোকে নতুনকৈ যদি আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক এটা দবাই দিলে ভাল হয় আৰু প্লাস আমাৰ জেএনভি গাইড চেনেলটো প্ৰায় 700 মান ভিডিও দি থৈ দিয়া আছে এতিয়ালৈ। তো যিমানখিনি পাৰে 700 টো চাব দিগদাৰ হ'ব তো যিমানখিনি পাৰে যোৱা 4 বছৰ ধৰি পেলাই আমি ভিডিও দিয়ে আছো আপোনালোকৰ কাৰণে তো যিমানখিনি পাৰে ভিডিও আমাৰ জেএনভি গাইড ইউটিউব চেনেলটোৰ চাব, ঠিক আছে? যিমানখিনি পাৰে 100 200 যিমান মেন্টাল এবিলিটি অসমীয়া বা মেথছৰ কিছুমান দি থৈ দিয়া আছে সেইখিনি চাব, ওকে? আৰু সেইখিনি চাই বস্তুখিনি কৰিব। আৰু এতিয়া ইংলিশ মিডিয়ামৰ কাৰণে বহুতে কয় যে স্যাৰ ইংলিশ মিডিয়ামৰ কাৰণে ভিডিও মেন্টাল এবিলিটি তোমালোকে চাব পাৰিবা আৰু বাকি ইংলিশৰ কিছুমান এটা দুটাকে আমি ক্লাছ দি থৈ দি আছে সেইখিনি তোমালোকে বিশেষকৈ চাব পাৰিবা, ওকে? সো এতিয়া আমি তাৰ গতে এটা বস্তু মই দেখাব বিচাৰিছো যিসকলে আমাৰ লগত ক্লাছ কৰা নাই ক্লাছ লমকে ভাবি আছিল আমাৰ এটা বিশেষ স্পেশাল 10 দিনৰ ক্লাছ আহিব গৈ আছে অহা 2 ডিসেম্বৰৰ পৰা যিসকলে ক্লাছ লোৱা নাই লমকে যিসকলে ভাবি আছে অহা 2 ডিসেম্বৰৰ পৰা আমাৰ এটা স্পেশাল ক্লাছ আহিব গৈ আছে কাৰণ পৰীক্ষা হল ডিসেম্বৰ 13 তাৰিখে আৰু এই ক্লাছটোত লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ দুটা 100 মাৰ্কছৰ মক টেষ্ট থাকিব কমন কোৱেশ্চনৰ পৰা লৈ পুৰণা কোৱেশ্চন পেপাৰ এখিনি আলোচনা কৰা যাব আৰু ক্লাছটো আমাৰ ৰাতিপুৱা 5:45 5:45 এনেকুৱা মান আৰম্ভ হ'ব ক্লাছটো আৰু এতিয়া এই ক্লাছটো যিসকলে লোৱা নাই আৰু যিসকলে তোমালোকে ক্লাছ লৈছা তোমালোকৰটো 100 মাৰ্কছৰ পৰীক্ষা বিলাক চলি আছে বা কিছুমান বেটছত আমাৰ ক্লাছও চলি আছে তোমালোকৰ কাৰণে নহয়, ওকে? আৰু যিসকলে ক্লাছ লোৱা নাই সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে অহা 2 ডিসেম্বৰৰ পৰা নতুন বেটছ এটা আমাৰ আৰম্ভ হ'ব গৈ আছে আৰু এই নাম্বাৰটোত হোৱাটছএপত মেছেজ দি আপোনালোকে যোগাযোগ কৰিব পাৰিব, ঠিক আছে? এই নাম্বাৰটো হোৱাটছএপত মেছেজ দি পেলে যোগাযোগ কৰিব পাৰিব লিখি লওক যিসকলে নতুনকৈ আহিছে যিসকলে আমাৰ লমকে ভাবি আছে আৰু এইটো ফিজ বেছি নহয় খুব কমে 10 দিনৰ কাৰণে আমি বস্তুটো বনাইছো তো এইটো মানে মেইন পৰীক্ষাত আইডিয়াখিনি আমি দিয়া যাব এইটো ক্লাছত আৰু, ওকে? তো এতিয়া আমি আগবাঢ়ো যে কি তোমালোকে কোৱেশ্চন পেপাৰখন কেনেকুৱা ধৰণৰ হ'ব এখন আমাৰ যোৱা বছৰ মানে 2000 এখন কোৱেশ্চন পেপাৰ কেতিয়া হয় মই হেতু কথা ক'ব পাহৰি আছো এই কোৱেশ্চন পেপাৰখন আছিল তোমালোকৰ 18 জানুৱাৰী 18 জানুৱাৰী 2025 তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা তোমালোকৰ কোৱেশ্চন পেপাৰখন এনেকৈ থাকিব ইংলিশ মিডিয়াম হলে ইয়াত ইংলিশত লিখা থাকিব এটা অসমীয়া মিডিয়াম আছে যেহেতু ষ্টুডেন্ট এখন কোৱেশ্চন পেপাৰ ষ্টুডেন্ট জনৰ এখন অসমীয়া মিডিয়ামত বস্তুবিলাক লিখা আছে আৰু ক'ব গ'লে 18 জানুৱাৰী 2025 ত এই পেপাৰখনৰ টেষ্ট এক্সাম হৈছিল আৰু এক্সাম হৈ পেলাই ষ্টুডেন্টখিনি প্ৰায় এপ্ৰিলত 10 তাৰিখৰ আগত বিহু আগেগে নবোদয়ত এডমিশনটো ল'ব সক্ষম হ'ল আৰু বিহু পিছত নবোদয়ত থাকিব গৈছে আৰু ষ্টুডেন্টছখিনি তো এইখনেই তোমালোকৰ কি হ'ল কোৱেশ্চন পেপাৰখন এনেকুৱা টাইপৰ তোমালোকে দেখিবা তো তোমালোকে পেপাৰখন তোমালোকে কেটা বজাত পাবা মই সেইখিনিৰ পৰা আৰম্ভ কৰো হা পৰীক্ষা হলত আমি কেটা বজাত যাব লাগিব কেটা বজাত পাম পেপাৰখন পোৱাৰ পিছত আমি কি কৰিম তাৰ পিছত কি কৰিম সেই গুটেখিনি এ টু জেড মই তোমালোকৰ ইংলিশ হোৱা বা অসমীয়া মিডিয়ামে হোৱা যে মিডিয়াম হোৱা গুটেখিনি কাৰণে মই বুজাব গৈ আছো সেইবাবে ভিডিওটো ধৈৰ্য ধৰি মন দি চাবা ধৈৰ্য অবিহনে কিন্তু আমি সফল হ'ব নোৱাৰিম ধৈৰ্য অবিহনে কিন্তু আমি সিটটো দখল কৰিব কাৰণে আমি পৰীক্ষাটো ভাল কৰিব নোৱাৰিম সেইকাৰণে ধৈৰ্য লাগিবই তোমালোকৰ দেই এতিয়া শুনা ধৈৰ্য ধৰি মন দি ভালকে চোৱা এতিয়া আৰম্ভণিৰ পৰা শেষলৈকে ওকে সো এতিয়া তোমালোকক যদি কওঁ পৰীক্ষাটো তোমালোকৰ 11:30 বজাৰ পৰা
এই বছৰো স্যাৰ যোৱা বছৰ 11.5 হৈছিলে মানে যোৱা বছৰ মানে যেটো এডমিশন হৈ গল আৰু এতিয়া হেতু 11.5 হৈছিলে এবাৰো এনেকুৱা হ'ব নি यस এবাৰো তোমালোকৰ 11.5 পৰা 1:30 11:30 পৰা 1:30 লৈকে তোমালোকৰ পৰীক্ষা হ'ব দে এটো পৰীক্ষা ঠিক আছে 11:30 11:30 বজাৰ পৰা 1:30 লৈকে 11:30 বজাৰ পৰা 1:30 লৈকে 11:30 পৰা 1:30 লৈকে তোমালোকৰ এই বাছনি পৰীক্ষাটো এবাৰ হ'ব তোমালোকৰ ওকে নিজৰ নিজৰ এডমিট কাৰ্ড খনতে দেখিবা এডমিট কাৰ্ড খনত তোমালোকে কি দেখিবা নিজৰ নিজৰ পৰীক্ষা স্থানটো দেখিবা পৰীক্ষা চেণ্টাৰ দেখিবা পৰীক্ষা চেণ্টাৰটো ক'ত আছে কেনেকৈ আছে কোনখিনি জেগাত আছে এইটো যে তোমালোকৰ নিজৰ ক'ত দেখিবা এডমিট কাৰ্ড কিখনত তোমালোকে নিজে দেখিব পাৰিবা ওকে তাত তোমালোকে চাই লবা নিজৰ পৰীক্ষা চেণ্টাৰ তোমালোকে পাবা আৰু এতিয়া তোমালোকক মই কৈ দিছো যে পৰীক্ষা চেণ্টাৰ আমি কেটা বজাত পাব লাগিব পৰীক্ষা চেণ্টাৰটো আমি ক'ব গলে 11টা বজাত পাব লাগে সৰি 10টা বজাত পাবগে লাগিব দে আমি 10টা বজাত পৰীক্ষা এক্সাম চেণ্টাৰটো আমি 10টা বজাত পাবগে লাগিব ওকে আমি এক্সাম চেণ্টাৰটো তোমালোকৰ ঘৰৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ 10 কিলোমিটাৰ জোৰ জিটো ডিসটেন্স জিটো হয় যেনেকে হয় মিলাই তোমালোকে পৰীক্ষা চেণ্টাৰ পৰীক্ষা হল তোমালোকৰ 10টা বজাত তোমালোকে পাবাগে ওকে 10টা বজাত তোমালোকে পাবগে লাগিব আৰু পৰীক্ষা হলৰ ভিতৰ চাই কেটা বজাত সোমাব দিব প্ৰায় 11টা মান বজাত তোমালোকৰ পৰীক্ষা চেণ্টাৰ সোমাব দিব দে পৰীক্ষা চেণ্টাৰ তোমালোকৰ ৰাতিপুৱা 11টা মান ৰাতি 11টা নহয় আকৌ দে এটো ৰাতিপুৱা 11টা বুজিলা ৰাতিপুৱা 11টা বজাত তোমালোকৰ পৰীক্ষা চেণ্টাৰ সোমাব দিব তাত তোমালোকক বহিব দিব পৰীক্ষা চেণ্টাৰ পৰীক্ষা হলত তোমালোকক 11টা বজাত বহিব দিব তাৰ লগে লগে তোমালোকে কোৱেশ্চন পেপাৰখন চাই কেতিয়া পাম কোৱেশ্চন পেপাৰখন আমি 11:15 মানত আমি পোৱা যাব ওকে আমি কোৱেশ্চন পেপাৰখন কেতিয়া পাম আমি 11:15 মানত আমি কোৱেশ্চন প্ৰশ্ন কাকতখন আমি পাই যাম আমি 11:15 মানত প্ৰশ্ন কাকতখন পাম আৰু তোমালোকৰ 11:30 ৰ পৰা 11:30 বজাৰ পৰা 11:30 ৰ পৰা 1:30 বজালৈকে তোমালোকক কোৱেশ্চন পেপাৰখন কৰিব দিব 11:30 ৰ পৰা 1:30 লৈকে 11:30 পৰা 1:30 লৈকে 11:30 ৰ পৰা 1:30 লৈকে তোমালোকে কোৱেশ্চন পেপাৰখন কৰিব পাৰিবা আৰু এই 11:15 পৰা 11:30 লৈকে তোমালোকক যে কি দিব কোৱেশ্চন পেপাৰখন চাব দিব সেই সোৱাৰ সময়খিনি অমুকক চাই তমুকক চাই সময় নষ্ট কৰিলে কিন্তু আমি পৰীক্ষাটো মই কৰি আহাৰ বাহিৰে বেলেগ একো নহব এটা চাই মই কি পৰীক্ষাটো গেলাই থোৱা আহাৰ বাহিৰে বেলেগ একো নহব কিন্তু বুজিলা পৰীক্ষাটো আমি ভাল কৰিব লাগিব ভাল কৰিব হলে এই 15 মিনিট যিখিনি সময় তোমালোকে পাবা 11:15 পৰা তোমালোকে 11:30 লৈকে এই সময়খিনি তোমালোকে মেন্টেল এবিলিটি খিনি প্ৰশ্ন কাকতত কৰি টিক মাৰ্ক দি থৈ দিবা এনেকুৱাকে কোৱেশ্চন পেপাৰখন দেখাব দিছেনে প্ৰথমতে মেন্টেল এবিলিটি ভাগ 1 আহিলে এই ষ্টুডেন্ট জনে যেনেকৈ ইয়াত টিক মাৰ্ক দি গৈছে তোমাৰ ইয়াত দেখিছা তেনেকৈ মেন্টেল এবিলিটি খিনি কি কৰিবা টিক মাৰ্ক দি যাবা তোমালোকে মানসিক দক্ষতা খিনি তোমালোকে কি কৰিবা এনেকৈ দাগ দি যাবা টিক মাৰ্ক দি যাবা তোমালোকে বুজিলা মেন্টেল এবিলিটি খিনি তোমালোকে এটো প্ৰক্ৰিয়াত এটো সিস্টেমত দাগ দি যাবা টিক মাৰ্ক কৰি যাবা তোমালোকে বুজিলা তো তোমালোকে এই 15 মিনিট সময়ত গুটে মেন্টেল এবিলিটি মানসিক দক্ষতা খিনি কৰি শেষ কৰি পেলাব চেষ্টা কৰিবা কোৱেশ্চন পেপাৰ টিক মাৰ্ক ওএমআৰ সিট খুলিব নিদিয়ে ওএমআৰ সিটত কৰিব নিদিব তোমালোকে কিন্তু এই সময়ছত কি কৰিবা এনেকে কোৱেশ্চন পেপাৰখনত টিক মাৰ্ক দি মেন্টেল এবিলিটি খিনি কৰি খতম কৰি পেলাবা কিন্তু হা হেতু বস্তু কৰিবা তোমালোকে নহলে কিন্তু সময় মিলাব নোৱাৰিবা নহয় এতিয়া তোমালোকে পৰীক্ষা হলত যাবা তোমালোকে ওএমআৰ সিট ফিল আপ কৰিব লাগিব নতুনকে এটা জায়গাত যাবা ভয় লাগিব তোমালোকৰ নতুন মানুহ দেখিবা নতুন টিচাৰ দেখিবা নতুন ষ্টুডেন্ট দেখিবা তোমালোকে ম্যাথছো কৰিব আছে অসমীয়া বা ইংলিশো কৰিব আছে মেন্টেল এবিলিটি কৰিব আছে সেইকাৰণে এই 15 মিনিট সময় ভালকে পৰীক্ষাত ব্যৱহাৰ কৰিবা তাৰ পিছত কোৱেশ্চন পেপাৰখনৰ মই আকৌ আহিছো বেক টু দা কোৱেশ্চন পেপাৰ তো এই কোৱেশ্চন পেপাৰখনত তোমালোকৰ কি দি থৈ দিয়া আছে ঢেৰ বস্তু কিবা কিবি বুজাই থৈ দিয়া আছে এই ইমান মাথা মাৰিব দৰকাৰ নাই ইমান চিন্তা কৰিব দৰকাৰ নাই এটা সিম্পল বস্তু মই তোমালোকক দেখাই দিছো তোমালোকৰ ইয়াত 50 নম্বৰ যে আছে এটো মেন্টেল এবিলিটি দে মেন্টেল এবিলিটি 50 নম্বৰটো এই 25 নম্বৰ 25 মাৰ্কস টো কি কোড আছে ম্যাথছত আছে এই 25 মাৰ্কস টো তোমালোকৰ লাষ্টৰ 25 মাৰ্কস টো দেখিছা নহয় তোমালোকে যদি অসমীয়া মিডিয়াম হয় অসমীয়াত আছে ইংলিশ মিডিয়াম হয় যদি ইংলিশত আছে ল্যাঙ্গুৱেজ বা ভাষা জ্ঞানৰ ভাগটোত আছে ল্যাঙ্গুৱেজ বা ভাষা জ্ঞানৰ ভাগটোত তোমালোকৰ কি আছে এই বস্তুটো আছে ওকে এই 25 মাৰ্কস টো কিহত ম্যাথছত আছে এই 25 মাৰ্কস টো তোমালোকৰ ভাষা জ্ঞানত আছে তোমালোকৰ আৰু এটো 50 মাৰ্কস কিহত আছে
50 মাৰ্কছ আমাৰ মেণ্টেল এবিলিটিত আছে এতিয়া চোৱা মাৰ্কছ কিমান মাৰ্কছৰ পৰীক্ষা হ'ব পৰীক্ষাটো 100 মাৰ্কছৰ হ'ব কোৱেশ্চন পেপাৰ প্ৰথম পেজতে লিখি থৈ দিয়া আছে ধুনীয়াকৈ 100 মাৰ্কছ 1 নম্বৰীয়া আমাৰ পৰীক্ষাটো হ'ব আৰু টোটেল কোৱেশ্চন কিমান আহিব মুঠ কোৱেশ্চন কিমান হ'ব মুঠ কোৱেশ্চন টোটেল কোৱেশ্চন 80টা আহিব 80 কোৱেশ্চন আহিব দেই টোটেল কোৱেশ্চন মুঠ কোৱেশ্চন কিমান আহিব 80টা কোৱেশ্চন আহিব তোমালোকৰ 40 মেণ্টেল এবিলিটিত আহিব 20 তোমালোকৰ অসমীয়া সৰি মেথছত আহিব 20টা কোৱেশ্চন আৰু 20টা কোৱেশ্চন তোমালোকৰ অসমীয়া বা ইংলিছত আহিব তো ইয়াত যদি চোৱা 1 ৰ পৰা 40 লৈকে 1 ৰ পৰা 40 লৈকে তোমালোকৰ মেণ্টেল এবিলিটি থাকিলে ঠিক আছে 1 ৰ পৰা 40 লৈকে মেণ্টেল এবিলিটি থাকিলে 41 ৰ পৰা 60 লৈকে মেথছ থাকিলে আৰু তোমালোকৰ 61 ৰ পৰা 80 লৈকে 61 ৰ পৰা 80 লৈকে তোমালোকৰ 20টা কোৱেশ্চন অসমীয়া বা ইংলিছ তোমালোকৰ ভাষা জ্ঞান বা ল্যাঙ্গুৱেজৰ ভাগখিনি তোমালোকৰ থাকিব ওকে তো সেই হিচাপত তোমালোকৰ টোটেল কোৱেশ্চন 80টা থাকিলে আৰু টোটেল নম্বৰ কিমান 100 থাকিলে স্যাৰ এটা কোৱেশ্চন কিমান নম্বৰ থাকে 1.25 থাকে দেই 1.25 এটা কোৱেশ্চনৰ কিমান নম্বৰকে থাকে 1.25 1.25 কে থাকিব তোমালোকৰ ওকে এটা কোৱেশ্চনৰ কিমান নম্বৰকে থাকিব তোমালোকৰ 1.25 কে তোমালোকৰ থাকিব হেতু বস্তু তোমালোকে কি কৰিলা ইয়াত দেখা পাবা তোমালোকে ওকে ইয়াত তোমালোকে কি দেখা পাবা এটা কোৱেশ্চনত তোমালোকৰ 1.25 নম্বৰকে তোমালোকৰ থাকিব কিবা হৈছে তো যি হক তোমালোকৰ এতিয়া চোৱা 1.25 মাৰ্কছ কে তোমালোকৰ ইয়াত থাকিব তো ইয়াত তোমালোকৰ ভাগখিনি বস্তুখিনি ক্লিয়াৰ কৰি বুজাই দি থৈ দিয়া আছে একদম ক্লিয়াৰ কে বস্তুখিনি আছে পৰীক্ষাত এইবিলাক পঢ়ি মেলি এইবিলাক ইফাল ইফাল কৰি চাই সময় নষ্ট নকৰিবা কোৱেশ্চন পেপাৰখন পোৱা লগে লগে গোটেই কোৱেশ্চন পেপাৰখন খুচৰি চাই থাকিব নালাগে গোটেই কোৱেশ্চন পেপাৰখন এনেকে মিলি চাই থাকিব নালাগে সিধা এটাই কাম কৰিবা সিধাই এই কোৱেশ্চনটোত যাবা তোমালোকে এই কোৱেশ্চনটোত যাবা 1 নম্বৰ আনসাৰ কি হ'ব 2 আনসাৰ কি হ'ব 3 আনসাৰ কি হ'ব 4 আনসাৰ ইয়াত টিক মাৰ্ক দি যাবা এনেকে টিক মাৰ্ক দি যাবা বুইছা এনেকে টিক মাৰ্ক দি গলেহে তোমালোকৰ পৰীক্ষাত বস্তুখিনি কৰিব পাৰিবা তাৰ পিছত আমি আহিলো কোড আহিলো ইয়াত পাৰ্ট ভাগ 2 ত আহিলো পাৰ্ট 3 আহিলো পাৰ্ট 4 ত আহিলো পাৰ্ট 5 ত আহিলো 6 ত আহিলো 7 ত আহিলো 8 ত আহিলো 9 ত আহিম 10 ত আহিম তাৰপিছত এতিয়া মেথছৰখিনিত আহিলো ঠিক আছে মেথছৰখিনি ইয়াত তোমালোকৰ মেথছ অসমীয়া মিডিয়ামত আছে কোৱেশ্চন পেপাৰখন আছে কাৰণে অসমীয়াত বস্তুখিনি আছে হা ইংলিছ মিডিয়ামত থাকিলে ইংলিছতে থাকিব পেপাৰখন তোমালোকৰ আৰু ইয়াতে তোমালোকৰ এনেকুৱাকে আৰু ইয়াত সৰু জায়গাখিনি যে দেখিছা এইখিনি জায়গাত তোমালোকৰ মেথছৰ ৰাফ কৰিবলৈ বস্তু দিব ৰাফ কৰিবলৈ এইখিনি তোমালোকৰ জায়গা ইয়াত তোমালোকে ৰাফ কৰিবলৈ জায়গা এইখিনি তোমালোকে পাবা ওকে আৰু তাৰ পিছত তোমালোকৰ ইয়াত ইংলিছ মিডিয়াম যদি হোৱা তোমালোকে এইখিনি বস্তু ভাষা জ্ঞানৰ ল্যাঙ্গুৱেজৰ ভাগখিনি তোমালোকৰ ইংলিছত থাকিব এটা অসমীয়া মিডিয়াম কাৰণে তোমালোকৰ বস্তুখিনি অসমীয়াত আহিছে হা এটো চিন্তা কৰিব নালাগে ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াত আৰু অসমীয়া মিডিয়ামৰ কাৰণে ইংলিছত নাহে বহুত এটা ভয় অসমীয়া মিডিয়ামৰ বস্তুখিনি ইংলিছত আহিব নেকি নাহে অসমীয়া মিডিয়ামৰ বস্তুখিনি টোটালি অসমীয়াত আহিব যেনেকৈ মই কোৱেশ্চন পেপাৰখন তোমালোকক দেখাই দিছো ইয়াতে দেখিছা তোমালোকে কোৱেশ্চন পেপাৰখন এইখিনি অসমীয়া মিডিয়ামৰ বাবে অসমীয়াতে বস্তুখিনি আহিছে 1 ৰ পৰা 80 লৈকে গোটেই অসমীয়া এতিয়া মেণ্টেল এবিলিটিখিনি একো ভাষা নাথাকে ছবিবিলাকৰ একো ভাষা নাথাকে কাৰণে একেই হয় বস্তুখিনি ঠিক আছে এইখিনি অসমীয়া বস্তুখিনি আহিলে তোমালোকে একদম এটা সিস্টেমত তোমালোকে যাবা এটা এইখিনি চোৱা মেণ্টেল এবিলিটি ইয়াত কিবা ভাষা আছে নে এই ছবিটো অসমীয়া কম নে ইংলিছ কম নে হিন্দী কম নে বেংগলী কম নে ওড়িয়া কম নে মাৰাঠী কম নে গুজৰাটী কম নে কি ভাষা কম কোৱা টোটাল অসমত 22টা ভাষা আছে বুজিলা সৰি ইণ্ডিয়াত গোটে 22টা ভাষা আছে 22টা ভাষাতে পৰীক্ষাটো হয় এটা মেণ্টেল এবিলিটি একো ভাষা নাথাকে তোমালোকক মই যেনেকৈ দেখাইছো পাৰ্ট 1 ত কি কয় ভাগ 1 এ কি কাম কৰে ভাগ 2 এ কি কাম কৰে ভাগ 3 এ কি কাম কৰে হেগিটা তোমালোকে জানি গলে টেনশন নাই এনেকৈ ইউ হি कर लोगे तुम लोग आराम से ओके सो এইখিনি বস্তু তোমালোকে অলপ ধৈৰ্য ধৰি চাব লাগিব এইকেটা দিন এই 10 দিন এই 12 দিন তোমালোকৰ কালি 1 তাৰিখ হল 1 তাৰিখটো ধৰি পেলাই 12 দিন আছে আমাৰ হাতত এই 12 দিন যদি পৰীক্ষা সিট পাবা যদি 12 দিন নপোৱা সিট তুমি পাহৰি যোৱা দে একদম মনত ৰাখিবা এইকেটা দিন যদি ভোজ ভাত খানা চানা মোবাইল গেম সিম খেলি মিলি তোমালোকে যদি কটা আছে তেতিয়াহলে সিটটো পাম বুলি পাহৰি যোৱা আৰু যদি একদম ভালকে নিজে মন দি পেলা পঢ়িছা মায়ে কব লগিয়া হোৱা নাই দেউতা কব লগিয়া হোৱা নাই ভালকে নিজে যদি অন্তৰৰ পৰা পঢ়িছা তেতিয়াহলে তুমি সিটটো আশা কৰিব পাৰিবা আৰু যদি আৰু তুমি এনেকৈ আছা ভোজ ভাত খাই মেলি ভাওনা চাওনা কৰি মেলি ইফালে ইফালে ঘূৰি মেলি তেতিয়াহলে তুমি পাহৰি যোৱা সিটটো যদি ল'ব মন আছে তোমাৰ ওকে সেইখিনি তোমালোকক জনালো মই আৰু বিশেষ ক'ব গ'লে এই মেণ্টেল এবিলিটিখিনি আৰু অসমীয়া বা ইংলিছখিনি 75 মাৰ্কছ আহে এই দুটা ভাগ ঠিক আছে এই 50 মাৰ্কছ আৰু তলৰ 25 মাৰ্কছ এই দুটা টোটাল মিলাই 75 মাৰ্কছ মেণ্টেল এবিলিটি আৰু ইংলিছ বা অসমীয়াত
এই আহা নাই ইয়াত এইটো তোমালোকৰ 75 মাৰ্কসটো মেণ্টেল এবিলিটি আৰু ইংলিছ বা অসমীয়াত ফুল নম্বৰ উঠাব লাগিব তোমালোকে এই 75 মাৰ্কস আহে তোমালোকৰ পৰীক্ষাৰ ফুল 75 ৰ ভিতৰ 75 এ তোমালোকে আনিব লাগিব বুজিলা তাৰপিছত বাকি মেথছত যিমানখিনি পাৰা মেথছত তোমালোকে আনিব চেষ্টা কৰিবা ওকে এতিয়া প্ৰথমতে কি কৰিম স্যাৰ মেণ্টেল এবিলিটি কৰিবা তোমালোকে তাৰপিছত তোমালোকে অসমীয়া মিডিয়াম হয় যদি অসমীয়াখিনি কৰিলা ইংলিছ মিডিয়াম হয় যদি ইংলিছখিনি তোমালোকে কৰিলা তাৰপিছত মেথছত যিখিনি জানা সেইখিনি কৰিবা নাজানাখিনি পিছতকে তোমালোকে চাবা এতিয়া পৰীক্ষাত কি হয় 20টা কোৱেশ্চন থাকিব 20টা কোৱেশ্চনৰ ভিতৰত মেথছত তোমালোকৰ 4টা বা 5টা কোৱেশ্চন এনেকুৱাকে দিব যিটো কোৱেশ্চনক তোমালোকক ভুল লগাবলকে দিব যিটো কোৱেশ্চনে তোমালোকক 4টা 5টা কোৱেশ্চনে যাতে তোমালোকে কনফিউজ হোৱা খেলিমিলি লাগা ভুল লাগে সেই কাৰণে তোমালোকক দিব তো তোমালোকে সেইখিনিত প্ৰবলেম হ'ব নালাগে যিখিনি আগত জানা মেথছত সেইখিনি আগত ক্লিয়াৰ কৰি লবা তাৰ পাছতহে নাজানাখিনি তোমালোকে যাবা ওকে ঠিক আছে ষ্টুডেন্টস এইখিনি তোমালোকক মই জনাবলগীয়া আছিল 2025 ৰ জানুৱাৰী 18 তাৰিখে হৈ যোৱা কোৱেশ্চন পেপাৰখনৰ পৰা তোমালোকক এইখিনি বস্তু তোমালোকক মই জনালো আশা কৰিছো বস্তুখিনি বুজিলা ভালকে আৰু জেএনভি গাইড চেনেলটো যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এটা কথা মই ইয়াত জনাই দিছো ওএমআৰ সিটখন ফিল আপ কৰোতে তোমালোকৰ কি আহে তোমালোকৰ হেই নাম্বাৰটো আহে মেইন বুকলেট নাম্বাৰ এটা আহে তোমালোকৰ বুজিলা মেইন বুকলেট নাম্বাৰ এটা তোমালোকৰ আহে এই নম্বৰটো দেখিছা নহয় এইটো নম্বৰ তোমালোকৰ ওপৰত লিখা থাকিব মেইন বুকলেট নাম্বাৰ বুলি এনেকৈ ওপৰত লিখা থাকিব ঠিক আছে মেইন বুকলেট নাম্বাৰ বুলি ওপৰত এনেকৈ লিখা থাকিব তোমাৰ বুজিলা তোমালোকৰ মেইন বুকলেট নাম্বাৰ বুলি লিখা থাকিব এনেকৈ ওপৰত লিখা থাকিব যেটো ওএমআৰ সিট ফিল আপ কৰোতে মই ভিডিও বিলাকত দেখাই আছো যে মেইন বুকলেট নাম্বাৰ কোৱেশ্চন পেপাৰ থাকিব ইয়াতে থাকিব আৰু তোমালোকৰ এতিয়া এ ষ্টুডেন্টজনৰ ইয়াত কে বুলি আছিল তোমাৰ তাত এ থাকিব পাৰে কাবাৰ তাত বি বুলি থাকিব পাৰে কাবাৰ তাত সি থাকিব পাৰে কাবাৰ তাত এইচ থাকিব পাৰে কাবাৰ তাত আই থাকিব পাৰে বেলেগ বেলেগ থাকিব পাৰে কাৰণ কি হয় প্ৰত্যেক প্ৰশ্ন কাকতৰ বস্তুবিলাক বেলেগ বেলেগ তোমাৰ আগৰজনৰ যদি এটো মই एग्जांपल এটা দেখা দিছো এই 2 নম্বৰ কোৱেশ্চনটো তোমাৰ তাত কিন্তু 4 নম্বৰ থাকিব পাৰে তোমাৰ আগৰজনৰ তাত যদি 2 নম্বৰ আছে তোমাৰ তাত 4 নম্বৰ থাকিব তোমাৰ পিছৰজনৰ তাত আকৌ 1 নম্বৰ থাকিব এটো এনেকৈ মিক্স কৰি পেলাই দিয়ে যেতে ষ্টুডেন্টে ওই 1 আনসাৰ কি ওই 5 আনসাৰ কি হেবিলাক যে আমি খুদি থাকো পৰীক্ষাত হয় না হেবিলাক যাতে তোমালোকৰ খেলিমেলি হয় সেই কাৰণে এটো বস্তু পুৰা মিক্স কৰি পেলাই দি দিয়ে তো সেই কাৰণে পৰীক্ষা হলত আগৰটো পা যদি খুলিছা তোমাৰ নিজৰ লস পিছৰটো পা যদি চাইছা নিজৰ লস ইয়াৰ পা যদি চাইছা নিজৰ লস ইয়াৰ পা যদি চাইছা নিজৰ লস পৰীক্ষা হলত নিজৰ বহিখন নিজৰ ওএমআৰ সিটখন চাই কৰিব লাগিব তেতিয়াহে লস নাই আমাৰ ওকে ঠিক আছে ষ্টুডেন্টস আৰু নতুনকৈ যদি আহিছা তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আমাৰ জেএনভি গাইড ইউটিউব চেনেলটো আৰু যিসকলে ক্লাছ লোৱা নাই 10 দিন লমলমকে ভাবিছে এটো হোৱাটসএপ নাম্বাৰ মেছেজ কৰিব পাৰিবা বা এটা দিনৰ সময়ত ফোন কৰিব পাৰিবা ওকে তো এইখিনি আসলে মোৰ ফালৰ পৰা ধন্যবাদ ভিডিওটো চোৱাৰ বাবে আৰু আশা কৰিছো ভালকে সকলোৱে যাতে পঢ়ি নিজৰ সিটটো যাতে লয় সকলোৱে ধন্যবাদ